নমস্কাৰ গাঁওচৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী গুৱাহাটী মহানগৰীত ড্ৰাগছৰ কৰাল গ্ৰাহত পৰিছে যুৱ প্ৰজন্ম ঘৰৰ পৰা টকা নাপায় নিচাসক্ত এটি কিশোৰে জাপ দিলে নলাত সাৰ্ভেৰ অজন্তা পথত পুৱাই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা মাত্ৰ 1000 টকা নিদিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল কিশোৰটি টকা নাপায় কিশোৰটিয়ে লগত লৈ আহিছিল জ্যেষ্ঠ ভগ্নীৰ মোবাইল ফোন কিছু সময়ৰ পিছতে ঘৰৰ লোকে বিচাৰি অহা দেখি অজন্তা পথৰ কাষতেই থকা উন্মুক্ত নলাত জপিয়াই দিয়ে কিশোৰটিয়ে আৰু তাৰ পিছতে কদৰ্যময় নলাৰ ভিতৰতে আত্মগোপন কৰি থকা কিশোৰটিক বিচাৰি অভিযান চলাইছিল আৰক্ষী এছডিআৰএফৰ লগতে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দলে আত্মগোপন কৰা স্থানৰ পৰাই মাকক ফোন কৰি বিচাৰি থাকিব নালাগে বুলি কৈছিল নিচাসক্ত কিশোৰটিয়ে প্ৰায় 3 ঘণ্টাৰ অভিযানৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী এছডিআৰএফৰ লগতে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ দলে কিশোৰটিক উদ্ধাৰ কৰে পৰৱৰ্তী সময়ত হাতীগাঁও থানালৈ লৈ যোৱা হয় কিশোৰটিক স্থানীয় ৰাইজৰ অভিযোগ যে পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত কৰিছিল নিচাসক্ত কিশোৰটিয়ে গুৱাহাটী মহানগৰীৰ দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ড্ৰাগছৰ কৰাল গ্ৰাহত পৰিছে কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীলৈ নিচাসক্ত এনে কিশোৰ তথা যুৱকে মহানগৰীত সংঘটিত কৰি আহিছে বহু অপৰাধজনিত ঘটনা চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হয় ড্ৰাগছ আসক্ত কিশোৰ যুৱকসকল এনে দেখা পাওঁ আমাৰ দলত এনে দেখা পাওঁ কেতিয়াবা কিন্তু ইমান নহয় সৰু ল'ৰা একদম বহুত নিচা কৰে মাকাতে কোৱা মতে হয় মানে তেওঁ নিচা কৰে তাৰমানে নিচা কৰে ড্ৰাগছ খোৱা বুলি কৈছে আমাৰ আৰু এবাৰ তাৰমানে থানাটো মানে তাক বান্ধি দি আছিল থানাৰ মানুহ নাৰাখিলে এইটো কথা কৈছিল আৰু মোক ফোন মাৰিছে ফোন মাৰাতে মই ৰিচিভ কৰিলোঁ মই সুধিলোঁ ক'ত আছা বুলি মোক কৈছে যে মই ওলাই আহিছোঁ মোক বিচাৰিব নালাগে সি কোৱা নাই ক'ত আছে খালি কৈছে মোক বিচাৰিব নালাগে মই ওলাই আহিছোঁ মানে নলাৰ পৰা ওলাই আহিছোঁ বুলি কৈছে নলাৰ পৰা ওলাই আহিছোঁ বুলি কৈছে নাম্বাৰৰ পৰা ফোন কৰিছে নেকি আপোনাক নাই বেলেগ নাম্বাৰৰ মানে নিজৰ নম্বৰ পৰা এইটো চাক না কোনটো নাম্বাৰ তাৰ হাতত মোবাইল আছিলে আছে আপোনাৰ 1000 টকা বিচাৰিছিল কেতিয়া বিচাৰিছিল ৰাতিপুৱা আপুনি দিয়া নাছিলে সেই 1000 টকাটো কিয় লাগে বুলি কৈছিলে সেইটো কোৱা নাই খালি কৈছে মোক 1000 টকা দি এনেকে কৈছে নিদিয়াৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছে ঘৰৰ পৰা আগতে ওলাই আহিছে এতিয়া ক'ত আছে বুলি ক'লে গোৱালপাৰাৰ অব্যাহত আছে হাতী মানুহৰ সংঘাত নিশা কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত এটা বৃহৎ বন্যহস্তীৰ জাকে খেতি পথাৰৰ ধান খাই তহিলং কৰিছে হাতীৰ জাকটোত আছে প্ৰায় 50টাৰো অধিক হাতী খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে নিশা হলেই প্ৰৱেশ কৰে খেতি পথাৰত যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ইফালে বন্যহস্তীৰ জাকটো সেই অঞ্চলৰ পৰা খেতি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ যাৰ বাবে উজাগুৰি নিশা পাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এনেধৰণে এনিশাতে বিঘাই ধান খেতি খাই তহিলং কৰিছে যিবোৰ ধান আচলতে এতিয়া সেউজীয়া হ'বলৈ ধৰিছিলেহে মাত্ৰ সপোনবোৰ দিঠক হ'বলৈ ধৰিছিলেহে মাত্ৰ যথেষ্ট কষ্ট কৰি কৰা খেতিডৰা এনেধৰণে একে নিশাতে এতিয়া বন্য হস্তীয়ে খাই তহিলং কৰিছে এতিয়া মূৰে কপালে হাত দিব লগা এক পৰিৱেশ পৰিস্থিতি হৈছে কৃষকসকলৰ মাজত গতিকে কৃষকসকল আছে তেখেতসকলৰ পৰা মই কথা জানিব বিচাৰিম আচলতে আপোনাৰো মাটি আছিলে হয় এইটো মোৰে মাটি ইয়াত সেইফালে এই ডবাটোৰ মলান ডবা বুলি কয় সেই ডবাটোৰ সেইফালে 1.5 বিঘা মানা ইফালে 2.5 বিঘা মানা এই 4 বিঘা মান মাটি একদম শেষ আপোনাৰে যে অকল হৈছে তেনেকুৱা নহয় বেলেগ আৰু হৈ থাকে এই এৰিয়াত আজি মোৰ হৈছে কালি কাৰবা হৈছে এনেকুৱা কিমান মান হাতী 25ৰ পৰা 30টা হাতী আহিছিল ৰাতি 11টাত হয় যথেষ্ট ক্ষতি হৈছে যথেষ্ট দেখিলেতো আপোনালোকে এইটো ঘূৰি দেখিলে প্ৰায় আহে এই এৰিয়াত আমি বহুত এই যন্ত্ৰণাত আছো এই হাতীৰ যোৱাকালি ৰাতি ঠিক 11টামান বজাত এটা হাতীৰ দলে মোটামুটি 30ৰ পৰা 35টা মান আহিছিল বাচ্চাকেইটাও আছিল তাতে আহি কিনে এই খেতি পথাৰবিলাক চব নষ্ট কৰি থৈ গৈছে খাই থৈ গৈছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টো আহিছিল কিন্তু কণ্ট্ৰল কৰিব পৰা নাই পিছত আমাৰ কৃষ্ণাই অচি ছাৰে আহিছে অচি ছাৰে আহি মানুহখিনিক খেদাই কৰাৰ পিছত হাতীখিনিক ওলাই দিছে ভাল কাম কৰিছে অচি ছাৰে পোৱাৰ কিবা ব্যৱস্থা আছেনে আপোনালোকে কিবা আলোচনা কৰিছেনে বন বিভাগৰ এতিয়া কৰা নাই নকৰিলে সিহঁতৰ লগত কিবা আলোচনা কৰিব লাগিব যি হওক ক্ষতি হৈছে ৰাইজক দিব লাগিব খেতিয়কৰ নহ'লে কি কৰি খাব ইমান লকডাউনৰ পিছত মানুহৰ কিমান কি হৈছে এতিয়া গম পায় অৱস্থা কিন্তু এতিয়া নিশ্চয় আমি মুখ্যমন্ত্ৰীকো জনাওঁ যে যিমান ক্ষতি হৈছে যাতে ক্ষতিপূৰণখিনি কৃষকে পায়
নিশ্চয়কৈ এই ক্ষেত্ৰতে আচলতে বন বিভাগৰ কৰণীয় আছে আৰু সেই কৰণীয় হৈছে কি যদি খেতি পথাৰ নষ্ট কৰিছে হয় আমি সময়ে সময়ে শুনি থাকোঁ যে কৃষকসকলক ক্ষতিপূৰণ দিয়া হ'ব কিন্তু উচিত ক্ষতিপূৰণ বন বিভাগে দিছেনে নাই আৰু যদি উচিত ক্ষতিপূৰণ কৃষকে পায় তেতিয়াহ'লে কিন্তু এই খেতি ধৰা বচাবৰ কাৰণে ৰাইজ যেনেধৰণে আহি চাৰিওফালৰ পৰা হাতীৰ জাকক আচলতে আবদ্ধ কৰি ৰাখে তাৰ ফলত ঘৰ দুৱাৰ ভাঙাকে ধৰি মানুহ মৃত্যুমুখত পৰাকে ধৰি আচলতে খেতিডৰা বচাবৰ কাৰণে একাংশই হাতীকো আক্ৰমণ কৰি হাতীৰো মৃত্যুবৰণ হৈছে গতিকে এই গোটেই বিষয়টোক আচলতে বিজ্ঞানসন্মতভাৱে যদি চাব লগা হয় তেতিয়া বন বিভাগৰ যথেষ্ট কৰণীয় আছে আৰু সেই দিশসমূহ আচলতে বন বিভাগে অতি সোনকালে নজৰ দিয়া উচিত কাৰণ এনেধৰণে থাকিলে কিন্তু অনাগত কেইটা বছৰ মানৰ ভিতৰতে কিন্তু ইয়াতকৈ আৰু অধিক হৈ পৰিব হাতী মানুহৰ সংখ্যাত সমগ্ৰ গোৱালপাৰা জিলাখনতে ফলে উত্তৰাখণ্ডৰ কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা MI-17 হেলিকপ্টাৰেৰে আন এখন বিজুতি ঘটা বিমান এয়াৰলিফ্ট কৰি থকাৰ সময়ছোৱাতেই লিনচুলিৰ মন্দাকিনী নদীৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় বিগত 24 মেত কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া এই হেলিকপ্টাৰখন মেৰামতিৰ বাবে কেদাৰনাথৰ পৰা গৌচাৰ বিমানবন্দৰলৈ MI-17 বিমানেৰে লৈ যোৱা হৈছিল কিছুদূৰ লৈ যোৱাৰ পিছত এই বিমানখনৰ অত্যাধিক ওজনৰ বাবে MI-17 বিমানখন ভাৰসাম্য হেৰুৱাই তাৰ ছিগি তললৈ সৰি পৰে যাৰ ফলত এয়াৰলিফ্ট কৰা বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় দুৰ্ঘটনাটোত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি SDRF কৰ্তৃপক্ষই জানিবলৈ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি ৰাজ্যজুৰি প্ৰতিবাদ দুদিনীয়া ধৰ্ণাৰে তৃণমূল কৰ্মীয়ে আজিৰ পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাৰ অভিযুক্তত মৃত্যুদণ্ডৰ দাবীৰে তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ধৰ্ষণ তথা ধৰ্ষণ হত্যাৰ দৰে ঘটনাৰ বাবে কেন্দ্ৰক আইন অধিক কঠোৰ কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কৰ্মীক ৰাজ্যৰ প্ৰতিটো ব্লক পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে দেওবাৰে ৰাজ্যৰ সকলো মহিলাক ওলাই আহিবলৈ আহ্বান জনাইছে এনেধৰণৰ প্ৰতিবাদ তৃণমূল কৰ্মীৰ নেতৃত্বত কলকাতাত সমগ্ৰ ৰাজ্যজুৰি TMCয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চিকিৎসক ধৰ্ষণ হত্যাৰ প্ৰতিবাদৰে দুদিনীয়া ধৰ্ণাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছো যে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ এনেদৰে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পৰিস্থিতি দেখিবলৈ পোৱা গ'ল আৰু কাইলৈ দিনটোত সকলো ৰাজ্যৰ সকলো মহিলাকে ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদৰ বিপৰীতে কলকাতাৰ ঘটনাক লৈ বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে 7 দিনীয়া ধৰ্ণাৰে বংগ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যিক বিজেপিয়ে মমতা বেনাৰ্জীয়ে একনায়কত্ববাদী চৰিত্ৰৰে শিক্ষাৰ্থীৰ প্ৰতিবাদ ৰোধ কৰাৰ অভিযোগ তুলিছে ইফালে ভাৰতীয় চিকিৎসা সংস্থা IMA ন্যায়ৰ দাবীৰে আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব কলকাতাৰ RG কম চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকক ধৰ্ষণ হত্যাৰ প্ৰতিবাদ তথা চৰকাৰক স্বাস্থ্য সেৱাৰে জড়িত সকলক সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে সাব্যস্ত কৰিব প্ৰতিবাদ ইফালে কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাৰ ঘটনাক লৈ কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত অব্যাহত আছে ব্লেম গেম কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাৰ ঘটনাক লৈ পুনৰ মোদী মমতাৰ যুঁজ চলিছে মমতা বেনাৰ্জীয়ে সপ্তাহত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ মাজত পত্ৰ যুঁজ চলিছে মমতা বেনাৰ্জীয়ে দ্বিতীয়বাৰৰ বাবে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰিব পত্ৰ প্ৰেৰণ কৰিছে মমতা বেনাৰ্জীয়ে পত্ৰৰ যোগেও কেন্দ্ৰক ধৰ্ষণ তথা ধৰ্ষণ হত্যাৰ দৰে ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তিৰ আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ জনায় ইয়াৰ বিপৰীতে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে মমতা বেনাৰ্জীৰ পত্ৰৰ উত্তৰত বৰ্তমানৰ আইনখনেই মহিলাৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰাৰ বাবে যথেষ্ট শক্তিশালী বুলি প্ৰকাশ কৰিছে লগতে পশ্চিমবংগ চৰকাৰৰ ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টৰ কাম-কাজৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰই প্ৰণয়ন কৰা আইনৰ সুৰুঙা বিচৰা বুলিও অনুকিয়ায় লক্ষণীয়ভাৱে যোৱা বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্ষণ বা ধৰ্ষণ হত্যাৰ দৰে গোচৰৰ দ্ৰুত নিষ্পত্তি আইন প্ৰণয়নৰ আৰ্জিৰে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল গোটে গোটে 100 কোটি ঘেঁহুৰ টকা কাৰ পকেটত নিউজ 18ৰ সৰজমিন তদন্ত সবিশেষ আজি সন্ধিয়া 6 বজাৰ নিউজ 18 প্ৰাইম টাইমত
চিপাঝাৰ দেওবৰ্ণ সাপ্তাহিক বজাৰত বহিৰাগত ব্যৱসায়িক নিষিদ্ধ ঘোষণা কৰা হ'ল খিলঞ্জীয়া ব্যৱসায়ীৰ বাহিৰে আন ব্যৱসায়িক পাচলি বজাৰখনত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লোৱা হ'ল দেওবৰ্ণই সাপ্তাহিক বজাৰত বহিৰাগত লোকক পাচলি বিক্ৰী কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে যাৰ ফলত দেওবৰ্ণই বজাৰত খাৰুপেটীয়া ব্যৱসায়ীৰ উপস্থিতি হেৰেঙা হৈ পৰিছে খাৰুপেটীয়া বালুগাঁও বজাৰৰ পৰাই দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰলৈ ৰপ্তানি কৰা হৈছে পাচলিসমূহ আগবঢ়াইছো নৱজ্যোতি মহন্তৰ ৰিপৰ্ট মই উপস্থিত আছোঁ চিপাঝাৰৰ দেওবৰ্ণৰ শনিবাৰীয়া সাপ্তাহিক বজাৰ আৰু এইখন বজাৰত আজি কটকটীয়া নিৰাপত্তাৰ মাজত বজাৰ চলিছে দেখুৱাইছোঁ আচলতে আৰক্ষীসকলে টহল দিছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে আৰক্ষী তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব যে বজাৰত আচলতে বাহিৰা যিসকল লোক তেওঁলোকক ইয়াতে বহিবলৈ বাধা প্ৰদান কৰিছিল বৃহস্পতিবাৰৰ দিনটোত পাথৰীঘাটত আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে প্ৰতিখন সাপ্তাহিক বজাৰতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু পাথৰীঘাটত বজাৰৰ পৰা একাংশ অখিলঞ্জীয়া লোকক বজাৰত বহিব দিয়াৰ বাধা প্ৰদান কৰিছিল একাংশ লোকে স্থানীয় লোকে তাৰপিছত আৰক্ষী তৎপৰতা দেখিবলৈ পোৱা গৈছিল আমি শুনিছোঁ পাথৰীঘাটৰ বৃহস্পতিবাৰৰ বজাৰ আৰু শুক্ৰবাৰৰ যিটো দৰঙৰ ভিতৰতে আটাইতকৈ পুৰণি ডাঙৰ বজাৰ হয়তো থলুৱা মানুহৰ এটা আৱেগ আহিছে যিসকল সন্দেহজনক নাগৰিক তেখেতসকলৰেই কোনোবাই চব্জি বেপাৰ কৰিব অহাখিনিয়ে হয়তো দুষ্কাৰ্যত জড়িত হোৱা নাই কিন্তু তেওঁলোকৰেই এছামে দুষ্কাৰ্যত জড়িত হোৱাৰ কাৰণে সমগ্ৰ অসমত এই বাতাবৰণটো সৃষ্টি হৈছে তো আমি দেখিছোঁ যদি অকল তেওঁলোক বেপাৰীখিনি নাহিলেই আমাৰ অসমীয়াৰ অস্তিত্ব ৰক্ষা নহয় অসমীয়াই যদি হাতে কামে নধৰে সেইটোহে ডাঙৰ কথা আজি চব্জি বজাৰত হঠাতে আমি সন্দেহ কৰা মানুহখিনি যিখিনিক বাধা দিয়া হৈছে তেওঁলোকৰ মূলৰ মানুহখিনি অহা নাই তো চব্জিখিনি তেওঁলোকেই ছাপ্লাই দিয়ে আমাৰ হঠাৎ ইমান স্থানীয় এলেকাত শাক পাচলিৰ উৎপাদন হোৱা নাই আমি সকলোৱে ঘৰে ঘৰে নিজৰ প্ৰয়োজনীয়খিনি যদি উৎপাদন কৰিব পাৰোঁ তেওঁলোক অট'মেটিকেলি অহা বন্ধ হ'ব এতিয়া মই সন্দেহ কৰিছোঁ নহ'বও পাৰে অমূলক হ'ব পাৰে যে মিয়া বেপাৰীয়ে আধা পাতত হয়তো আমাৰ লোকেল চব্জি বেপাৰীখিনিক চব্জিখিনি দিছে কাৰণ ঈদৰ পিছদিনা ইয়াতে কিন্তু আগতে আহে বাহিৰৰ আহে আমাৰ মূলতঃ কলাইগাঁৱৰ দিশৰ যিখিনি চামটিলা সেই আমবাগান আৰু ৰাজাপুখুৰী ৰাণীপুখুৰী সেই অঞ্চলৰ বেপাৰীবিলাক আহে আজি এজন দেখিছোঁ মাত্ৰ ল'ৰা মানুহ বেছি অহা নাই কিন্তু চব্জিখিনিতো আমাৰ হঠাৎ আমাৰ গাঁও অঞ্চলতো ইমান চব্জি উৎপাদন হোৱা নাই চব্জিখিনি তাৰ পৰাই আহিছে তাৰ পিছত কিন্তু গ্ৰাহকসকলৰ বেছি মূল্য ভৰিব লাগিব তেওঁলোকে বাটতে এটা চিণ্ডিকেট হ'ব যে সেইটো যাতে নহয় আৰক্ষীসকল যিহেতু সষ্টম হৈ আছে সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰক্ষী যিটো সষ্টম দেখিছোঁ দায়িত্ব কেতিয়াৰ পৰা আছে আপোনালোকে আমি ৰাতিপুৱা 6টাৰ পৰা আছোঁ 6টাৰ পৰা আছে যাতে বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে চব সষ্টম হৈ আছে কোনো মানে ইয়াত অপ্ৰীতিকৰ ঘটনা ঘটা নাই কিমান আৰক্ষী নিয়োগ কৰিছে আমাৰ ইয়াতে মোটামুটি বেছাৰলৈ মানে 15জন আছে 15-20জন আছে অলপ নিৰাপত্তা নাই ঠিকে আছে কোনো শৃংখলা নাই দাদা বজাৰ কৰিলে আপুনি দৈনিক এইখন বজাৰত আহে দৈনিক আহোঁ দেখিছোঁ যে আজি নিৰাপত্তা বস্তনি কটকটীয়া কৰি তোলা হৈছে আৰু সুন্দৰ ভাল লাগিছে আমাৰ ভাল নিৰাপত্তাটো আমাক লাগে মানে সুকলমে চলি যাওক বজাৰখন ক'ৰ পৰা লোক আহে এইখন বজাৰত তো আমাৰ একদম চালনিগুচি ভকতপাৰাৰ পৰা আহে বেছিমাৰৰ পৰা আহে নেকপাৰাৰ পৰা আহে বিভিন্ন প্ৰান্তৰ আমাৰ গোটেই অঞ্চলৰ নিশ্চয়কৈ কৈছোঁৱেই যিহেতু এইবাৰ যিহেতু দৰঙৰ যিসমূহ বিশেষকৈ সাপ্তাহিক বজাৰত আচলতে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে সেই গ্ৰাহকসকলে যাতে সুৰক্ষা পায় যাতে অসুবিধা নহয় যিকোনো বস্তু ক্ৰয় কৰোঁতে বা বিক্ৰী কৰাত যদি অসুবিধা নহয় তাৰ কাৰণে আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে দেওবৰ্ণৰ এইখন সাপ্তাহিক বজাৰত প্ৰাণৰ মমতাত উজনি অসম এৰিছে একাংশ শ্ৰমিকে জাতীয় সংগঠনৰ হুংকাৰৰ পিছতে উজনি অসম এৰিছে এইসকল শ্ৰমিকে যাৰ বাবে এতিয়া চৰম সমস্যাত যোৰহাটৰ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আধাতে পথ নিৰ্মাণৰ কাম সামৰি উভতিছে একাংশ শ্ৰমিক দুদিনতে এমপি আগৰৱাল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধান হৈছে শতাধিক শ্ৰমিক যাৰ বাবে স্থবিৰ হৈ পৰিছে পথ নিৰ্মাণৰ কাম চাওক গোটেই বিষয়টো কিছু চিন্তনীয় কিয়নো এতিয়া উজনি বহু আচলতে উন্নয়নকামী কামত স্থবিৰতা আহিছে যে আজি কিছুদিন পূৰ্বে বহুকেইটা জাতীয় সংগঠনে এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসনক লৈ যেতিয়া তেওঁলোকে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিলে আৰু তাৰ পিছতে এতিয়া উজনি এৰিছে শ্ৰমিকসকলে সেই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণে কেতিয়া গৈছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে চাওক এক মোটামুটি আমাৰ 100 লেবাৰৰ ওপৰতে গুচি গ'ল
150মান লেবাৰ আছিলে আমাৰ তো 100 লেবাৰ ৰেডি হ'বলৈ 400মান লেবাৰ মাতিব লাগে সবেতো সব কাম নাজানে 400 লেবাৰ মাতিলোঁ তাৰপিছত তাতে 100মান লেবাৰ ৰেডি হয় তো এতিয়া আমি লেবাৰে নাই আমাৰ হাতত মাত্ৰ 40-50জন লেবাৰ আছে হাতত এতিয়া সেইটোলৈ বহুত ডাঙৰ অসুবিধাত পৰিছোঁ আমি আপোনালোকৰ কাম বন্ধ হৈ গৈছে বন্ধ হৈ যোৱা নাই মানে গতিটো মন্থৰ হৈ গ'ল গতিটো কমি গ'ল আমাৰ 70% স্লো হৈ গ'ল কামটো আমাৰ কেতিয়া গৈছে মানুহখিনি এসপ্তাহমান হ'ল এক সপ্তাহৰ পূৰ্বৰ পৰা গৈ আছে এইখিনিত প্ৰশাসনে কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকক অভয় দিছে নেকি বা তেনেকুৱা কিবা ব্যৱস্থা লৈছে নেকি প্ৰশাসনৰ মানুহ আহিছিলে আমাক সিহঁতে সাহস দিছে তো সিহঁতে অহাৰ পিছত অলপ লেবাৰকেইটা যাবলৈ ধৰিছিলে কেইটামান লেবাৰ ৰৈ গ'ল আৰু 20-25জন লেবাৰ যোৱা নাই আৰু সিহঁতে এতিয়া উপায় কি ওলাইছে এতিয়া লেবাৰ মাতি আছোঁ আমি এতিয়া মিয়া লেবাৰবিলাকতো অহা নাই অলপ আহিবলৈ টান পাই আছে তো আমি য'ৰ পৰা সকলো মেনেজ কৰি আছোঁ লেবাৰবিলাক কিন্তু অসুবিধা হৈছে আমাক মানে আপুনি যিটো কৈছে সেই বিশেষ সম্প্ৰদায়ৰ যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ বাদে এই উজনিৰ শ্ৰমিক আপোনালোকে পাইছেনে নাই পোৱা এনেকুৱা কাম কৰা মানুহ ইমান এনেকৈ ভালকৈ পোৱা নাই 10-15জনমান পাইছোঁ আমি আহি আছে লেবাৰ কিন্তু এনেকৈ ভালকৈ পোৱা নাই লেবাৰকেইটা আমি এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ কি হ'ব এইটো যিহেতু এটা সমস্যা যিহেতু কৈছোৱে যে 4 লেনযুক্ত কামৰ যিটো গতি আপোনালোকে যিটো ষ্টাইলত কৰি আছিলে কমি গৈছে বুলি ইতিমধ্যে কৈছে ব্যৱস্থা কি হ'ব এতিয়া ব্যৱস্থা প্ৰশাসনে আমাক আহি আশ্বাস দিছে মানুহখিনি যাব নালাগে তো তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ নোযোৱা কিন্তু মানুহখিনি আহিবলৈ অকণমান ভয় খাইছে এইটো আহিবলৈ মিয়া মানুহখিনি বিশেষকৈ আহিব বিচৰাই নাই প্লাছ আমি ইয়াৰে লোকেল লেবাৰ বিচাৰি আছোঁ হিন্দু লেবাৰখিনি তো কামৰ অগ্ৰগতি বহুত কমি গৈছে আমাৰ যিখিনি চলি আছিলে এতিয়া কাম কৰিলেও বিশেষ অসুবিধা হৈছে আমাৰ লেবাৰৰ কাৰণে আমাৰ ৰাস্তাৰ কাম কৰিবই পৰা নাই এনেকুৱা হৈছে কাম কৰিবলৈ এতিয়া তেওঁলোকে যিটো আচলতে যেনেধৰণে কাম কৰিব পাৰে আমাৰ এই যিসকল উজনিৰ শ্ৰমিক বা তেওঁলোকে সেইখিনি পূৰাব পাৰিবনে নাই সেইখিনি পূৰাবলৈ আশা কৰিব পৰা যায় কিন্তু সময় লাগিব এইটো সিহঁতে 10 দিনৰ কৰা কামটো ইহঁতে এমাহ লাগিব সেনেকুৱা কাম হ'ব আমাৰ খবৰ দিছা ভাতৰ লৈছো এটি বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. হাৰে ইয়া হৈছে ৰহা কপিলী প্ৰাথমিক শিক্ষা খণ্ডত ৰাজ্যৰ শিক্ষা বিভাগৰ নিপুণ অসম অভিযানৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰশিক্ষণৰ অংশ হিচাপে 16 পৰা 21 আগষ্ট আৰু 22 পৰা 29 আগষ্টলৈকে তিনিটা স্থানত মুঠ 630 গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক FLN প্ৰশিক্ষণ প্ৰদান কৰিছে সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত নিপুণ অসম মিছনৰ কাৰ্যকৰীতাৰ বাবে সমগ্ৰ অসমতে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে আৰু ইয়াৰ অংশস্বৰূপে কপিলী শিক্ষা খণ্ডটো যোৱা 16 আগষ্ট তাৰিখৰ পৰা দুটা পৰ্যায়ত এই প্ৰশিক্ষণসমূহ অনুষ্ঠিত হৈছে ইতিমধ্যে তিনিটা স্থানত আৰু 7টা কোঠাত প্ৰায় 630 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই প্ৰশিক্ষণ দিয়া হৈছে প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক আনন্দদায়ক শিক্ষণ সামগ্ৰী ব্যৱহাৰ আৰু গীত মাতেৰে নিশ্চিত শিক্ষা প্ৰদানৰ বাবে শিক্ষা বিভাগে প্ৰশিক্ষণ প্ৰদান কৰিছে শিক্ষকসকলক এইবাৰ FLNৰ যি প্ৰশিক্ষণ এই প্ৰশিক্ষণত নতুন নতুন বিষয়বস্তু সামৰি লোৱা হৈছে যি বিষয়বস্তুবোৰে আমাৰ শিক্ষাগুৰুসকলক বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক
দিবলগীয়াখিনি সুন্দৰভাৱে দিয়াকৈ প্ৰস্তুত কৰি তুলিব বুলি আমি আশা কৰিছোঁ আৰু এই প্ৰশিক্ষণত শিক্ষাগুৰুসকলেও নতুনত্ব বিচাৰি পাই যথেষ্ট উৎফুল্লিত হৈছে। এই প্ৰশিক্ষণৰ সময়ছোৱাতে কোনোৱে যদি নাচিছে, কোনোৱে আকৌ পানীৰ বটল লৈ দৌৰি খেল খেলিছে, যাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দিব পাৰে আনন্দদায়ক শিক্ষা। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ 7টা হলঘৰত চলিছে এই প্ৰশিক্ষণ কাৰ্যসূচী। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই ঢেকিয়াজুলি বেলশ্ৰীৰ চেঁচা নদীত উদ্ধাৰ কৰা হৈছে শক্তিশালী বোমা। স্থানীয় লোকে মাছ মাৰিবলৈ যোৱাৰ সময়ছোৱাতে নদীত প্ৰত্যক্ষ কৰিছে বোমাটো। আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় সেনাৰ লগতে বোম বিশেষজ্ঞৰ দল। ইতিমধ্যে বোমাটো উদ্ধাৰ কৰি নদীৰ পাৰৰ বালিত গাঁত খান্দি বিস্ফোৰণ ঘটায় বোমাটো। 1 ফুট দীঘল আৰু আধা কিলো ওজনৰ শক্তিশালী বোমাটো ব্ৰিটিছৰ দিনৰে পৰা সন্দেহ কৰা হৈছে। ইফালে নদীত শক্তিশালী বোমা উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।